নমস্কাৰ হেল্ল' বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰাৰ শুভেচ্ছা আপোনালোকলৈ জনালোঁ আপোনালোকৰ মাজলৈ আজি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ যদি ভাল লাগে মোৰ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আগন্তুক আহিবলগীয়া অসম আৰক্ষী ABUB APRৰ কাৰণে যদি আপোনালোকে প্ৰস্তুতি চলাই আছে মোৰ এই কুৱেশ্যনবিলাক আপোনালোকে নোট কৰি ৰাখি ল'ব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকৰ মাজলৈ এই প্ৰশ্নসমূহ আগবঢ়াইছোঁ গতিকে আপোনালোকে সদায় মোৰ এই টপিকবিলাক পাই যাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে শ্বেয়াৰ কৰি ৰাখিব আপোনালোকে বিহু বুলি বিহুতে বলিয়া নহ'ব কাৰণ বিহু প্ৰত্যেক বছৰে আহি থাকিব গতিকে আগন্তুক আহিবলগীয়াৰ কামাণ্ডো APR আসাম পুলিচ সকলো পৰীক্ষাৰ বাবে আপোনালোকে প্ৰিপাৰেশ্যন চলাওক ৰানিং কৰক সময়মতে এক্সাৰচাইজ কৰক আৰু মোৰ প্ৰতিটো ভিডিঅ'ই আপোনালোকে পাই যাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ মোৰ প্ৰশ্নৰ মাজলৈ আহক প্ৰতিটো কুৱেশ্যনে আপোনালোকে নোট কৰি ৰাখি ল'ব বৰবৰা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন আছিল এই চাৰিটা কুৱেশ্যনৰ ভিতৰত আপোনালোকে নিজে ট্ৰাই কৰি চাওক মই উত্তৰটো কৰি নিদিয়াৰ আগত যিটো শুদ্ধ উত্তৰ মই ৰাইট চিনেৰে ৰঙা চিনেৰে আপোনালোকক টিক দিয়া হৈছে গতিকে সেইটো শুদ্ধ উত্তৰ হৈছে মোমাই তামুলী বৰবৰা পদত অধিষ্ঠিত হোৱা ব্যক্তিজন হ'ল মোমাই তামুলী ৰেড কালাৰে চিন দিয়াটোৱে হৈছে শুদ্ধ উত্তৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল আকবৰ শ্বাহজাহান বাবৰ হুমায়ুন এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে আপোনালোকে নিজে ট্ৰাই কৰি চাব বিটোৱে হৈছে শুদ্ধ উত্তৰ শ্বাহজাহান মৌৰ্য বংশ কোনে স্থাপন কৰিছিল চাৰিটা অপশ্যন হৈছে এ আকবৰ বি বাবৰ চি চন্দ্ৰগুপ্ত মৌৰ্য ডি হুমায়ুন মই বিভিন্ন ধৰণৰ কুৱেশ্যন আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ প্ৰতিটো কুৱেশ্যনে আপোনালোকে নোট কৰি দিব মৌৰ্য বংশ কোনে স্থাপন কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যই প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজনৰ নাম কি আছিল প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজনৰ নাম হৈছে কুৱেশ্যন চাৰিটা অপশ্যন হৈছে এ শিৱসিংহ বি লক্ষ্মীসিংহ চি চুকাফা ডি গদাধৰ সিংহৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীসিংহ আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ অসমৰ ৰাজ্যিক বৃক্ষ কি চাৰিটা অপশ্যন হৈছে এ আম গছ বি গমাৰি গছ চি হুলুং গছ ডি অৰ্জুন গছ গতিকে শুদ্ধ উত্তৰটো হৈছে চি হুলুং গছ অসম ৰাজ্যিক বৃক্ষ প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি এ লাহৰী বি ধৰ্মপুস্তক চি বেদনা ডি ভাইটি মই প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম হৈছে শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ এ লাহৰী মই বিভিন্ন ধৰণৰ কুৱেশ্যন মোৰ ভিডিঅ'টোৰ মাজত আপোনালোকক সংযোগ কৰা হৈছে আছাম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী আছাম পলিটিক্স আছাম কালচাৰৰ ওপৰত এই কুৱেশ্যনটো গোটোৱা হৈছে গতিকে প্ৰতিটো কুৱেশ্যনে ইম্পৰ্টেণ্ট হয় আপোনালোকে নোট কৰি ৰাখি ল'ব সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি এ লাহৰী বি বনফুল চি বেদনা ডি ধৰ্মপুস্তক প্ৰতিটো মোৰ ভিডিঅ'ই মষ্ট ইম্পৰ্টেণ্ট হয় গতিকে আপোনালোকে প্ৰতিটো কুৱেশ্যনে নোট কৰি ৰাখি ল'ব বিভিন্ন কুৱেশ্যন যুগুত কৰি মই ভিডিঅ' প্ৰস্তুত কৰোঁ গতিকে বহুত সুবিধা হ'ব মোৰ ভিডিঅ'কেইটাৰ জৰিয়তে অসমৰ প্ৰথম 7দিনীয়া সংবাদপত্ৰখনৰ নাম কি এ দৈনিক বাতৰি বি জন্মভূমি চি আসামীহি ডি আসাম ট্ৰিবিউন শুদ্ধ উত্তৰটো হৈছে অসমৰ প্ৰথম 7দিনীয়া সংবাদপত্ৰখনৰ নাম হ'ল আসামীহি গতিকে আপোনালোকে এলাহ নকৰি নোট কৰি ৰাখি ল'ব নেক্সট কুৱেশ্যন হৈছে লুইত কণ্ঠ বুলি কাক কোৱা হয় এ ডক্টৰ ভূপেন হাজৰিকা বি খগেন মহন্ত চি জুবিন গাৰ্গ ডি ৰুদ্ৰ বৰুৱা আপোনালোকে শুদ্ধ উত্তৰটো নিজে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক কেইটা শুদ্ধ উত্তৰ কৰিব পাৰিছে চি হৈছে জুবিন গাৰ্গ ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি এ বিমান হাজৰিকা বি কুমুদ হাজৰিকা চি প্ৰণৱ হাজৰিকা ডি উমাকান্ত হাজৰিকা এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনালোকে কোনটো শুদ্ধ হয় কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ট্ৰাই কৰি চাওক বি শুদ্ধ হৈছে কুমুদ হাজৰিকা ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ আপোনালোকে এলাহ নকৰি প্ৰতিটো কুৱেশ্যন নোট কৰি ৰাখি ল'ব বড়ো সাহিত্য সভাৰ প্ৰথম কাৰ্যালয় ক'ত অৱস্থিত চাৰিটা অপশ্যন হৈছে এ গুৱাহাটী বি গোলাঘাট চি যোৰহাট ডি কোকৰাঝাৰ আগন্তুক আহি থকা
ABUB আছাম টেট সকলোৰ কাৰণে সহায়ক হ'ব কুৱেশ্যন কেইটা কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ দ্বিতীয় অধিৱেশনখন 4টা অপশ্যন হৈছে এ গোৱালপাৰা বি শিৱসাগৰ চি বৰপেটা ডি তেজপুৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে এ গোৱালপাৰা আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ প্ৰতিটো কুৱেশ্যনে মষ্ট ইম্পৰ্টেণ্ট হয় পশ্চিম বংগৰ ৰাজধানী কি আছিল এ শ্বিলং বি পাটনা চি কলকাতা ডি ভোপাল শুদ্ধ উত্তৰটো হৈছে যিটো ৰাইট চিনেৰে আপোনালোকে ৰেড কালাৰে টিক দিয়া হৈছে সেইটো হৈছে শুদ্ধ উত্তৰ কলকাতা পশ্চিম বংগৰ ৰাজধানী হৈছে কলকাতা পিংক চিটি বুলি কোনখন চহৰ বা ৰাজ্যিক জনা যায় 4টা অপশ্যন হৈছে এ জয়পুৰ বি তেজপুৰ চি কলকাতা ডি শুৱালকুছি 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে নিজে ট্ৰাই কৰি চাওক কেতিয়াবা উত্তৰটো মই কৈ দিব নোৱাৰিব পাৰোঁ যিটো ৰাইট চিনেৰে ৰেড কালাৰ টিক দিয়া হৈছে সেইটো হৈছে শুদ্ধ উত্তৰ জয়পুৰ আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি কোন আছিল 4টা অপশ্যন হৈছে এ ৰাজেন্দ্ৰ প্ৰসাদ বি সৰ্বপল্লী ৰাধাকৃষ্ণ চি জৱাহৰলাল নেহেৰু ডি হৈছে ইন্দিৰা গান্ধী প্ৰতিটো কুৱেশ্যনে শুদ্ধ উত্তৰটো হৈছে ৰাইট চিনে টিক দিয়াটো হৈছে শুদ্ধ উত্তৰ বি হৈছে সৰ্বপল্লী ৰাধাকৃষ্ণ ভাৰত ৰত্ন লাভ কৰা ব্যক্তি হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হৈছিল এ অৰুণাচল প্ৰদেশ বি অসম চি মণিপুৰ ডি নাগালেণ্ড হৰ্ণবিল উৎসৱ অনুষ্ঠিত হোৱা ঠাইডোখৰ নাম হৈছে নাগালেণ্ডত হৰ্ণবিল উৎসৱ উদযাপন কৰা হয় ওডিচী নৃত্য কোন ৰাজ্য এ কৰ্ণাটক বি উৰিষ্যা চি কেৰালা ডি অসম ওডিচী নৃত্য হৈছে উৰিষ্যা মোৰ প্ৰতিটো ভিডিঅ'ই মষ্ট ইম্পৰ্টেণ্ট হয় বিভিন্ন কিতাপৰ পৰা বিভিন্নটা কুৱেশ্যন সংগ্ৰহ কৰি এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে আপোনালোকে অতি মনোযোগেৰে চাব ডিস্কভাৰ অফ ইণ্ডিয়া গ্ৰন্থৰ লেখক হৈছে জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ এখন ফুটবল খেল সাধাৰণতে কিমান সময়ত শেষ হয় এ 90 মিনিট বি 60 মিনিট চি 100 মিনিট ডি 120 মিনিট শুদ্ধ উত্তৰটো হৈছে এ 90 মিনিট মোৰ প্ৰতিটো ভিডিঅ'তেই আপোনালোকে এনেকৈ সংমিশ্ৰণ কুৱেশ্যন আপোনালোকে পাব এ আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী স্পৰ্টছৰ কালচাৰৰ পলিটিকেলছৰ বিভিন্ন ধৰণৰ টপিক লৈ পেলাই মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ গতিকে আপোনালোকৰ সহায় হ'ব মোৰ ভিডিঅ'টোৰ মাজত এটা ভিডিঅ'তে আপোনালোকে গোটেই ছাবজেক্ট এটাই পোৱা যাব গতিকে প্ৰতিটো কুৱেশ্যনেই আপোনালোকে বহীত নোট কৰি ৰাখি ল'ব আৰু সদায় পাই যাবলৈ ছাবস্ক্ৰাইব কৰি ৰাখিব বিশ্ব বেংক মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বি হৈছে ৱাশ্বিংটন আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন বনালে ভাল হ'ব মই তেনেকুৱা ধৰণে আপোনালোকলৈ আগবঢ়াম গতিকে মোৰ চেনেলটো অতি সোনকালে আপোনালোকে 300টা ছাবস্ক্ৰাইব কৰি দিয়ক আৰু 100 লাইক কৰি দিয়ক নেক্সট ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম ভাল ভিডিঅ' বনাই যাবলৈ অৰ্থনৈতিক বৃত্তিৰ আপোনালোকে জানেই চাগে ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হৈছিল ভাৰতৰ নীতি আয়োগ হৈছে 4টা অপশ্যন হৈছে এ 2015 চনত বি 2016 চনত চি 2017 চনত ডি 2018 চনত ভাৰতৰ নীতি আয়োগৰ গঠন হৈছে 2015 চনত আপোনালোকে প্ৰতিটো কুৱেশ্যনে নোট কৰি ৰাখি ল'ব নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত এ অৰুণাচল প্ৰদেশ বি অসম চি বিহাৰ ডি গুজৰাট মই যিকোনো কুৱেশ্যন হয়তো পঢ়ি দিব নোৱাৰিব পাৰোঁ আপোনালোকে নিজে ট্ৰাই কৰি পঢ়ি চাব আৰু শুদ্ধ উত্তৰটো আপোনালোকে জানেই যিটো ৰেড চিনেৰে চিহ্নিত কৰা হৈছে সেইটো হৈছে শুদ্ধ উত্তৰ বিহাৰ নালন্দা বিশ্ববিদ্যালয় তলৰ কোনজনক এছিয়া পহু বুলি কোৱা হয় এ বৌদ্ধ বি মহম্মদ চি চাণক্য ডি ওপৰৰ এটাও নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনাব মই কৈ দিয়াৰ আগত এই হৈছে বৌদ্ধ তল এছিয়া পহু বুলি কোৱা হয় বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে এ 3 বি 4 চি 5 ডি 1 বৰাক উপত্যকাৰ সৰ্বমুঠ কেইখন জিলা আছে আপোনালোকলৈ আগবঢ়াইছোঁ এ 3 গতিকে প্ৰতিটো প্ৰশ্নই মই উত্তৰটো কৰি দিম কিন্তু মই কৰি নিদিয়াৰ আগত আপুনি নিজে ট্ৰাই কৰি চাব নিজে কেইটা পাৰিছে মোক জনাব ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ উপনৈ কি উপনৈ হৈছে এ জীয়া ভৰালী ডি ধনশিৰি চি মানস ডি সোৱণশিৰি গতিকে 4টা অপশ্যনৰ ভিতৰত হৈছে সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ আটাইতকৈ ডাঙৰ উপনৈ আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ তলৰ কোনজন ৰজাক ল'ৰা ৰজা নামেৰে জনা যায় আপোনালোকেতো নিশ্চয় জানে এই কুৱেশ্যনটো বাৰে বাৰে ৰিপিট আহি থকা দেখা গৈছে গতিকে মই ৰিপিট পুনৰ প্ৰশ্ন
আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এ চুংলেংমুং, বি চুখামফা, শুদ্ধটো হৈছে চুলিকফাৰ, যিটো নহয় চহুমুং। গতিকে আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ। তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে? এ মিজোৰাম, বি ৱেষ্ট বেংগল, ছিকিম, ডি মণিপুৰ। শুদ্ধ উত্তৰটো হৈছে কি? শুদ্ধ উত্তৰটো আপোনালোকলৈ আগবঢ়াইছোঁ ছিকিম। আমি নেক্সট কুৱেশ্যনলৈ অহাৰ আগত আপোনালোকে প্ৰতিটো কুৱেশ্যনতেই গুৰুত্ব সহকাৰে পঢ়ি যাব। অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল? এ 1873, বি 1874, চি 1875, চি 1876। শুদ্ধ উত্তৰটো হৈছে 1874। অসমৰ বংগৰ পৰা পৃথক হৈছিল 1874। কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল? এই কুৱেশ্যনটো বাৰে বাৰে অহা দেখা হৈছে। চাৰিটা অপশ্যন হৈছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে আগবঢ়াইছোঁ। আপোনালোকে মই কৰি নিদিয়াৰ আগত নিজে ট্ৰাই কৰি চাওক। 1973, 1974, 1975। শুদ্ধ উত্তৰটো হৈছে 1973। 1976টো কেতিয়াও হ'ব নোৱাৰে। গতিকে আপোনালোকে প্ৰতিটো কুৱেশ্যনকেই ভালদৰে চাই যাব আৰু আধাতে কাটি নিদিব। সম্পূৰ্ণ চালেহে আপোনালোকে গোটেই কথাখিনি বুজি পাব। অসমত আটাইতকৈ দীঘলীয়া কাৰ্যকাল মুখ্যমন্ত্ৰী কোন আছিল? শৰৎচন্দ্ৰ সিংহ, বি তৰুণ গগৈ হৈছে অসমৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী। ইয়াণ্ডাবু সন্ধি কিমান চন স্বাক্ষৰিত হৈছে? চাৰিটা অপশ্যন হৈছে। 24 ফেব্ৰুৱাৰী 1826 চন, 26 ফেব্ৰুৱাৰী 1826 চন, 28 ফেব্ৰুৱাৰী 1826 চন, 28 জানুৱাৰী 1826 চন। শুদ্ধ উত্তৰটো হৈছে 24 ফেব্ৰুৱাৰী 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। অসম বিধানসভাৰ মুঠ আসন কেইখন? অসম বিধানসভাৰ মুঠ আসন আপোনালোকে জানেই। এ 226খন, বি 26খন, চি 7খন, ডি 126খন। অসম বিধানসভাৰ মুঠ আসন হৈছে 126খন। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। অসমৰ আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন আছিল? শৰৎচন্দ্ৰ সিংহ, বি তৰুণ গগৈ, চি হিতেশ্বৰ শইকীয়া, ডি ভূমিধৰ বৰ্মন। শুদ্ধ উত্তৰটো আপোনালোকে কেইটা পাৰিছে কমেণ্ট ছেকশ্যনত জনাব। শুদ্ধটো হৈছে ভূমিধৰ বৰ্মন, অসমৰ আটাইতকৈ কম বয়সৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। প্ৰতিটো কুৱেশ্যনে মষ্ট ইম্পৰ্টেণ্ট হয়, গতিকে আপোনালোকলৈ আগবঢ়াইছোঁ। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বিশ্বজিৎ দৈমাৰী, জিতেন্দ্ৰনাথ গোস্বামী, প্ৰশান্ত কুমাৰ দাস, হিতেশ্বৰ শইকীয়া। এই কুৱেশ্যনবিলাক একজেক্ট এনেকুৱা ধৰণৰ কুৱেশ্যনেই দেখা যাব। গতিকে আপোনালোকে প্ৰতিটো কুৱেশ্যনেই মুখস্থ কৰি ৰাখিব। প্ৰশান্ত কুমাৰ দাস। মোৰ এই ভিডিঅ' প্ৰতিটো ভিডিঅ' চাই গ'লে আপোনালোকে অসম পুলিচত ফাইনেলি চিলেক্ট হোৱাটো 100% চিয়'ৰ আপোনালোকে চিলেক্ট হ'ব। এই প্ৰতিটো কুৱেশ্যনেই মুখস্থ কৰি ৰাখিলে। অসম চুক্তি স্বাক্ষৰিত হোৱা সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? এইটো ৰাজীৱ গান্ধী হৈছে। অসম চুক্তি স্বাক্ষৰিত হোৱা সময়ত প্ৰধানমন্ত্ৰী হৈছে ৰাজীৱ গান্ধী। আমি নেক্সট কুৱেশ্যন আগবঢ়োৱাৰ আগত আপোনালোকে প্ৰতিটো কুৱেশ্যনেই কমেণ্ট ছেকশ্যনত জনাব। হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ কিমানতম মুখ্যমন্ত্ৰী? এইটো কুৱেশ্যন হয়তো আহিবলৈ আছে, কাৰেণ্ট এফেয়াৰ্ছ হয়। হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ কিমানতম মুখ্যমন্ত্ৰী? 14তম, 15তম, 16তম আৰু 17তম। 15তম হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। অসম চুক্তি ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি? ডিগবৈ শোধনাগাৰ, নুমলীগড় শোধনাগাৰ, বঙাইগাঁও শোধনাগাৰ, ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে চাৰিটা অপশ্যনৰ ভিতৰত আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক কোনটো শুদ্ধ উত্তৰ হয়। এই বি হৈছে শুদ্ধ উত্তৰ। গতিকে আপোনালোকৰ মাজলৈ আমি নেক্সট কুৱেশ্যন আগবঢ়াইছোঁ। কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন কৰা হৈছিল? লাষ্ট কুৱেশ্যন হয়। গতিকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে শুদ্ধ উত্তৰটো হৈছে 1971 চন। আজিলৈ ইমানেই, ধন্যবাদ।